নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টিচাৰ ইউটিউব চেনেলৰ। মই আজি আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ লেছন 4ৰ MCQ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। লগতে ইয়াৰ আগত মই 3টা লেছনৰ MCQ দিছোঁ, যদি চোৱা নাই চাই ল'ব। কাৰ্বন আৰু তাৰ যৌগ। কুৱেশ্যন নম্বৰ 1, কাৰ্বনৰ যৌগটোৰ বাবে তলত কোনটো উক্তি সত্য? 1 নম্বৰ, কাৰ্বন বিদ্যুতৰ সুপৰিবাহী। 2 নম্বৰ, সিহঁতৰ অণুৰ মাজত শক্তিশালী আকৰ্ষণীয় বল নাথাকে। 3 নম্বৰ, বিদ্যুতৰ কুপৰিবাহী। 4 নম্বৰ, সিহঁতৰ অণুৰ মাজত শক্তিশালী আকৰ্ষণ বল থাকে। ইয়াত দিয়া আছে A নম্বৰ 1 আৰু 4, B নম্বৰ দিয়া আছে 3 আৰু 4, C নম্বৰ দিয়া আছে 1 আৰু 2, D নম্বৰ আছে 2 আৰু 3। উত্তৰটো হ'ব D 2 আৰু 3। 2 নম্বৰ, তলৰ কোনটো অসংপৃক্ত যৌগ? A 1 নম্বৰ প্ৰপেন, 2 নম্বৰ প্ৰপিন, 3 নম্বৰ প্ৰপাইন, 4 নম্বৰ ক্লৰ যৌগ। ইয়াত দিয়া আছে A নম্বৰ 1 আৰু 2, B নম্বৰ দিয়া আছে 2 আৰু 4, C নম্বৰ দিয়া আছে 3 আৰু 4, D নম্বৰ দিয়া আছে 2 আৰু 3। উত্তৰটো হ'ব অপশ্যন D 2 আৰু 3। 3 নম্বৰ, সাধাৰণ উচ্চতাত ক্লৰিনে কাৰ উপস্থিতিত সংক্ষিপ্ত হাইড্ৰকাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব? 1 A পানীৰ উপস্থিতিত, B সূৰ্যৰ পোহৰৰ অনুপস্থিতিত, C সূৰ্যৰ পোহৰৰ উপস্থিতিত, D হাইড্ৰক্লৰিক এচিডৰ উপস্থিতিত। উত্তৰটো হ'ব C সূৰ্যৰ পোহৰৰ উপস্থিতিত। 4 নম্বৰ, চাবোনৰ অণুত থাকে A জল স্নেহী মূৰ আৰু জল বিকৰ্ষী নেজ, B জল স্নেহী মূৰ আৰু জল স্নেহী নেজ, C নম্বৰ জল বিকৰ্ষী মূৰ আৰু জল স্নেহী নেজ, D নম্বৰ আছে জল বিকৰ্ষী মূৰ আৰু জল বিকৰ্ষী নেজ। উত্তৰটো হ'ব A জল স্নেহী মূৰ আৰু জল বিকৰ্ষী নেজ। 5 নম্বৰ, ইথাইনিক এচিড শীতকালৰ প্ৰায় গোট মাৰে, তেতিয়া ইয়াৰ নাম হয়গৈ A গ্লেচিয়েল এচেটিক এচিড, B নম্বৰ আছে এচেটিক এচিড, C নম্বৰ আছে হাইড্ৰক্লৰিক এচিড, D নম্বৰ আছে কাৰ্বক্সিলিক এচিড। উত্তৰটো হ'ব অপশ্যন A গ্লেচিয়েল এচেটিক এচিড। 6 নম্বৰ, গোটা ছডিয়াম কাৰ্বনেটৰ কেইটোপালমান ইথাইনিক এচিড ঢালি দিয়া হ'ল? পৰ্যবেক্ষণত পোৱা গ'ল যে A মুগা ধোঁৱা উৎপন্ন হ'ল, B নাক জনজনাই যোৱা গোন্ধৰ গেছ উৎপত্তি হ'ল, C নম্বৰ গেছৰ শব্দৰ সৃষ্টি হ'ল, D নম্বৰ গেছৰ বুৰবুৰণিৰ সৃষ্টি হ'ল। উত্তৰটো হ'ব D গেছৰ বুৰবুৰণিৰ সৃষ্টি হ'ল। 7 নম্বৰ, CH3 CH2 CH4 যৌগটোৰ নাম হৈছে A প্ৰপেন, B ইথাইনেল, C প্ৰপানেল, D ইথাইনল। উত্তৰটো হ'ব C প্ৰপানেল। 8 নম্বৰ, তলৰ কোনটো শ্ৰেণী সমগুণীয় শ্ৰেণীৰ অন্তৰ্গত নহয়? A C4H8, B C2H6, C C3H8, D CH4। উত্তৰটো হ'ব A C4H8। 9 নম্বৰ, নিকেল Ni নাইবা পেডেনিয়াম PDৰ উপস্থিতিত হাইড্ৰজেনৰ সৈতে তেলে বিক্ৰিয়া কৰি চৰ্বি উৎপন্ন কৰে। এই বিক্ৰিয়াৰ উদাহৰণ হৈছে A যোগাত্মক বিক্ৰিয়া, B প্ৰতিস্থাপন বিক্ৰিয়া, C অপসাৰণ বিক্ৰিয়া, D জাৰণ বিক্ৰিয়া। উত্তৰটো হ'ব A যোগাত্মক বিক্ৰিয়া। 10 নম্বৰ, 4টা কাৰ্বনৰ যৌগ বিউটানত থকা কাৰ্যকৰী মূলক হ'ল A কাৰ্বক্সিলিক এচিড, B এলডিহাইড, C কিটন, D এলকহল। উত্তৰটো হ'ব C কিটন। 11 নম্বৰ, ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বাহিৰত ক'লা পৰে কিয়নো? A খাদ্য ভালদৰে নিসিজিল, B নম্বৰ ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়, C নম্বৰ ইন্ধনটো সিক্ত, D নম্বৰ ইন্ধনটো সম্পূৰ্ণকৈ দহন হয়। উত্তৰ হ'ব B ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। 12 নম্বৰ, ইথেন C4H6 অণু এটাত 6টা সহযোগী বান্ধনি আছে, B নম্বৰ 7টা সহযোগী বান্ধনি আছে, C নম্বৰ 8টা সহযোগী বান্ধনি আছে, D নম্বৰ 9টা সহযোগী বান্ধনি আছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন B 7টা সহযোগী বান্ধনি আছে। আজিৰ পাৰ্টত ইমানখিনি আছিল। ইয়াৰ পিছত মই 5 লেছনৰ MCQ দিম, তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।